বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ বহাগ হ'ল অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ই সাহ সঁচাকৈ বহাগ যেন গণজীৱনৰ এক সাহ যাৰ বাবে বহাগক আদৰৰ বাবে এতিয়া প্ৰতিটো প্ৰান্ততে চলিছে ব্যাপক ব্যস্ততা ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নৃত্য আৰু বিহু বাদ্যৰ কৰ্মশালা উপস্থিত আছোঁ নলবাৰী হেলচাত আৰু হেলচাতো ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত যে 21 দিনীয়া বিহু নৃত্য আৰু বিহু বাদ্যৰ আখৰা অনুষ্ঠিত হৈছে যোৱা 23 মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা এই যে কৰ্মশালা সেই কৰ্মশালাৰ পৰিৱেশটো আমি আমাৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ যদিও তেওঁলোকে আজি বিহুৰ সাজত নাই ইয়াৰ স্থানীয় যিসকল কণকণ মইনা সেই কণকণ মইনাসকলে এই ধৰণে আহিছে ওলাই তেওঁলোকৰ উৎসাহ পাৰ ভঙা উৎসাহ কাৰণ কণকণ মইনাহঁতে এই ধৰণে কঁকাল ভাঙিছে আৰু এই ধৰণে ঢোলৰ চেৱত তেওঁলোকে কঁকাল ভাঙি বিহু নাচৰ যি আখৰা সেই আখৰাত ব্যস্ত হৈ পৰিছে আমি দৃশ্য কিছু পোনে পোনে আমাৰ দৰ্শকসকলক দেখুৱাই লোৱাৰ প্ৰয়াস কৰিম কাৰণ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীৰ হেলচা যি ৰাজহুৱা গ্ৰাম্য পুথিভঁৰাল প্ৰাংগণ সেই প্ৰাংগণত অনুষ্ঠিত হৈছে এই কৰ্মশালা আমি দৰ্শকসকলক সেই কৰ্মশালাৰ দৃশ্য কিছু দেখুৱাই লোৱাৰ প্ৰয়াস কৰিছোঁ Birina ehayo marami hidali oi birina oi hidali oi birina re lihiri pat oi poduli re murate ehayo marami হুহুৰি মই মাৰিলো ঐ হুহুৰি মই মাৰিলো ঐ উলায়ে নলগালি মাত থাকে মানে হায়ো কোকা বিহুকে ওই বিনাবা বিহুকে ওই বিনাবা বিহু গলে বিনাবা কা আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে কণকণ মইনাহঁতে বিহু নাচৰ যি আখৰা সেই আখৰাত ব্যস্ত হৈ পৰিছে 21 দিনীয়াকৈ অনুষ্ঠিত হোৱা যি বিহু নৃত্য আৰু বিহু বাদ্যৰ কৰ্মশালা সেই কৰ্মশালা অনুষ্ঠিত হৈছে নলবাৰী হেলচাতো প্ৰতিটো প্ৰান্তৰ দৰে এই ধৰণে বহাগক আদৰাৰ প্ৰাক্ষণত যি ব্যস্ততা এই ধৰণে ব্যস্ততা অব্যাহত আছে আমি পুনৰবাৰ দৰ্শকসকলক আমাৰ এই কৰ্মশালাৰ দৃশ্য কিছু দেখুওৱাৰ প্ৰয়াস কৰিছোঁ যেহেতু আমাৰ উদ্যোক্তাসকল আছে আমি উদ্যোক্তাসকলৰ সৈতে কিছু কথা পাতিম এইবাৰ 21 দিনীয়াকৈ আপোনালোকে কৰ্মশালা অনুষ্ঠিত কৰিছে প্ৰতি বছৰে এই কৰ্মশালা আপোনালোকে অনুষ্ঠিত কৰে বিহু উদযাপন কৰে কি ধৰণৰ প্ৰস্তুতি কৰ্মশালাৰ বিষয়ে অকণমান কওক বিহুৰ বিষয়ে অকণমান কওক কি ধৰণে সাজু হৈছে আমাৰ হেলচা ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু নৱশক্তি আমাৰ বিহুৱা দলৰ সহযোগত আমি প্ৰতি বছৰে এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰ 21 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আৰু এই অঞ্চলৰ আমাৰ গাঁৱকে ধৰি আমাৰ এই অঞ্চলৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত যোগদান কৰিছে আৰু তেওঁলোকক 21 দিনীয়াকৈ বিশেষ প্ৰশিক্ষিত কৰি তোলা হ'ব আৰু তেওঁলোকে বিহুৰ আটাইবোৰ অনুষ্ঠানতে মুকলি বিহুৰ পৰা শোভাযাত্ৰাৰ পৰা সকলোতে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকক সেই ধৰণে সাজু কৰি তোলা হ'ব এইকেইদিনৰ ভিতৰত বিহুৰ কাৰ্যসূচী কি ধৰণৰ যেহেতু মাজত মাত্ৰ কেইটামান দিন বা কিমান দিনৰ কাৰ্যসূচী আপোনালোকে বিহু উদযাপন বিহু আমাৰ 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব 1, 2 আৰু 3 বহাগ আমাৰ 1 বহাগত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু সন্ধিয়া আমাৰ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আমাৰ মুকলি বিহুৰ প্ৰথম পুৰস্কাৰ 25,000 টকা নগদ টকা আৰু চলন্ত ট্ৰফি আৰু লগতে দ্বিতীয় পুৰস্কাৰ 15,000 টকা আৰু চলন্ত ট্ৰফি
দ্বিতীয় দিনত আমাৰ খেল ধেমালিসমূহ অনুষ্ঠিত হ'ব লগতে আমাৰ সন্ধিয়ালৈকে আমাৰ স্থানীয় শিল্পীৰ গীত মাত পৰিৱেশন হ'ব আৰু 3 বহাগত আমি যে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ সেই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ খ্যাতিসম্পন্ন তথা আটাইতকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে আমাৰ বিহুত এইটোৱে মুখ্য আকৰ্ষণ হিচাপে জুবিন গাৰ্গ থাকিব সাংস্কৃতিক অনুষ্ঠানত আৰু লগতে আমাৰ বিহুৰ যি পৰম্পৰাগত সকলোবোৰ আমি ইয়াত ধৰি ৰখাৰ আমি পাৰ্যমানে চেষ্টা কৰিছোঁ নিশ্চয়কৈ আচলতে এইধৰণে দেখিবলৈ পোৱা গৈছে বহাগক আদৰাৰ প্ৰাকক্ষণত প্ৰতিটো প্ৰান্ততে এই ধৰণে বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে সমানে প্ৰতিখন বিহু উদযাপন সমিতিয়ে সাজু হৈছে বিহু উদযাপনৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ